Hello everyone and welcome to Aspirants 101. So amar aji kuntu lecture hobo amar lecture number 2 kuntu number series right amar agor eta lecture disu number series jod niki mo gute khini explain korisu ami around 6 to 8 questions korisu jod niki ami basic to okoman moderate level okoman easy level or ketaman korisilu right. So itia june agor lecture to swa nai agor video to swa nai hetu ebar sai lole okoman better hobo moi ko তাতে মানে কি তেতিয়া এটু কৰিবলে অকমান ইজি হ'ব রাইট সো আমাৰ ইতিয়াৰ মই এটু স্টার্ট কৰিছো ফার্স্টত আমাৰ কি আছে আমাৰ নাম্বার সিরিজ হয় না তোমাৰ বেসিক টু হাই লেভেল আমি কৰিম আৰু যত নেকি আমি সেকেন্ড লেকচার হয় সো ম্যাথছ নাম্বার 2 বুলি লিখিছো মই হয় না আৰু আমি এটুই জানিব লাগিব যে নাম্বাৰস বোৰৰ লগত নাম্বার সিরিজ বেলেগ একো নহয় যে আমি কেনেকে নাম্বাৰস বোৰৰ লগত খেলিব লাগিব হেতু বস্তুৱে আমাৰ আছে একচুয়াল ট্ৰিক টু কি হয় আমি তাৰ মানে তোমাৰ প্যাটার্ন টু চেক কৰিব লাগিব যোনটো প্যাটার্নত চলি আছে হেতু বস্তুতে হ'ব কারেক্ট ওকে সো আমি যদি মই ফার্স্ট কোয়েশ্চন টু যাও ইয়াতে ফার্স্ট কোয়েশ্চন টু কি হৈছে মোৰ এতিয়া 3 6 9 12 আৰু 15 এতিয়া ইয়াৰ মাজত যদি মই চাও যে সোৱা হেতৰ মাজত 3 আৰু 15 হৈ আছে ন মানে ফার্স্ট নাম্বাৰটো হৈছে 15 সৰি 3 আৰু লাস্ট নাম্বাৰটো হৈছে 15 তাৰমানে তাহাতৰ মাজত ডিফাৰেন্সেস টো বেছি হোৱা নাই হয় না তাৰমানে ড্ৰাস্টিক চেঞ্জ হোৱা নাই নহলে বা মানে ড্ৰাস্টিক ডিফাৰেন্স নাই হোৱা তাহাতৰ মাজত হয় নাই সো আমি কি কৰিব লাগিব আমি ফার্স্ট চেক কৰিব লাগিব যে ঠিক আছে এটো ড্ৰাস্টিক ডিফাৰেন্স হোৱা নাই সো বেটাৰ উই শুড ডু আ ডিফাৰেন্স মানে তাহাতৰ মাজত ডিফাৰেন্স উলাব লাগিব ৰাইট সো আমি ফার্স্টত যদি কৰো মই যে ফার্স্ট টাইপ মই এটো দুটা টাইপত মই দেখাই দিম ঠিক আছে দুটা প্যাটার্ন ফলো কৰি আছে ফার্স্ট টাইপ অফ প্যাটার্ন যদি মই কওঁ ফার্স্ট টাইপ অফ প্যাটার্নত কি আছে 3 আৰু 6 ৰ মাজত ডিফাৰেন্স কিমান 3 কারেক্ট তাৰমানে তোমালোকে চাবা যে বস্তুটো কিমানৰ ডিফাৰেন্সত আগবাঢ়ি গৈ আছে হয় নাই 6 আৰু 9 ৰ মাজত ডিফাৰেন্স হল 3 আকৌ 9 আৰু 12 ৰ মাজত 3 12 আৰু 15 ৰ মাজত 3 সো ডেফিনেটলি ইয়াৰ মাজতো 3 হ'ব তাৰমানে আমাৰ আনসাৰ হ'ব কিমান 18 এটো ইজি আছিল হয় নে সপোজ মই সেকেন্ড টাইপ অফ প্যাটার্নটো যদি চাও সেকেন্ড টাইপ অফ প্যাটার্ন এটোত কি আছে কোৱাচোন সেকেন্ড টাইপ অফ প্যাটার্নটো কি আছে এটা আমি এই 3 টো যোনটো 6 টো যোনটো মই গুটেইটা দেখাই দিম বাৰু 12 15 হয় না এটা 3 টো আমি কি লিখিব পাৰো 3 টো আমি কি লিখিব পাৰো 2 into 1 2 into 1 plus 1 হয় না তাৰমানে 2 1 যা 2 2 plus 1 কিমান 3 ৰাইট এটা এই 6 টো কি লিখিব পাৰো মই 2 into 2 plus 2 2 2 যা 4 plus 2 is equal to 6 হয় না এটো সেকেন্ড প্যাটার্ন মই দেখাই আছো হা তাৰপিছত 2 into 3 plus 3 তাৰমানে 3 2 যা 6 plus 3 কিমান হ'ব 9 হয় না আকৌ আমি কি কৰিব লাগিব সবতে তাৰমানে কি 2d ইনটু কৰিছে হয় না 2 এটা স্টার্টিং টু লৈছে আৰু বাকি 1 গৈছে তাৰপিছত 1ad ইনটু কৰিছে প্লাস কৰিছে নেক্সট আমাৰ 2ad ইনটু কৰিছে প্লাস কৰিছে 2ad নেক্সট 3ad ইনটু কৰিছে তাৰপিছত প্লাস কৰিছে 3ad গম পাইছা নে তনে গ্ৰেজুৱেলি এটো নাম্বাৰ ইনক্ৰিজ হৈ গৈ আছে 1 2 3 কে এটা নেক্সট আমাৰ কিমান হ'ব 4 4 plus 4 4 2 যা 8 8 plus 4 is how much it's equal to 12 right so 15 আমাৰ কি হ'ব 2 into এটা 4 ললো so 4 লোৱাৰ পিছত আমি 5 লম হয় না 5 2 যা 10 10 plus 5 is equal to how much it's 15 next আমাৰ কি হ'ব এটো যদি আমি কৰো 2 into 5 ললো 5 ৰ পিছত কি আছে 6 6 plus 6 তাৰমানে 6 2 যা 12 12 plus 6 কিমান হ'ব আমাৰ 18 so এটো প্যাটার্নও আমাৰ কি হয় ফলো কৰে ডান সো আমি কেটাৰ প্যাটার্ন শিকালো সো মই তোমালোকক এটা কোৱেশ্চনত ট্রাই কৰিছো যে এটাতকে বেছি প্যাটার্ন দি থাকে মানে দিবলৈ ট্রাই কৰো যাতে কি হয় এটা কোৱেশ্চনতে আমি দুটা তিনটা কোৱেশ্চন সলভ কৰাৰ নিচিনা হয় ঠিক আছে ওকে সো এটোত আমি পাই গলো যে ফার্স্ট প্যাটার্ন এন্ড সেকেন্ড প্যাটার্ন ডান এটা নেক্সট কোৱেশ্চনটো যদি যাও নেক্সট কোৱেশ্চনটো কি আছে এটো চাব লাগিব এবাৰ সো নেক্সট কোৱেশ্চনটো কি আছে 4 13 40 121 নেক্সট কি হ'ব আমি নাজানো হয় না তাৰমানে কি ই 4 ৰ পৰা 121 গৈছে অকমান ড্ৰাস্টিক চেঞ্জ এটা হৈছে হয় না তাহাতৰ ডিফাৰেন্সেস টু অকমান বেছি হৈছে তাৰমানে কি ইয়াতে ইদাৰ মাল্টিপ্লিকেশন নহলে বা ডিভিজন হ'ব লাগিব হয় না আৰু তাৰ লগত প্লাসও হ'ব পাৰে ডান তাৰমানে মেইন বেসিক টু কি হ'ব আমাৰ মাল্টিপ্লিকেশন নহলে বা ডিভিজন তে যেহেতু আমাৰ এটো ইনক্ৰিজ হৈছে সো ডেফিনেটলি আমাৰ কি হ'ব মাল্টিপ্লিকেশন হ'ব তেনেকে তোমালোকে মানে উলাই লব লাগিব যে একচুয়ালি বস্তুটো কি হয় প্যাটার্নটো চাই পেলা আমি মাল্টিপ্লিকেশন নে ডিভিজন নে এডিশন নে সাবট্ৰাকশন হেতু চাব লাগিব ডান সো ফার্স্টত আমাৰ কি আছে 4 আছে সো 4 টো আমি কেনেকে লিখিব পাৰো সপোজ মই যদি লিখো তাৰমানে প্যাটার্নবোৰ চাবা তোমালোকে 4 into 12 তাৰমানে এই বস্তুটো এই ফার্স্ট 4 টো চাবা ফার্স্ট
নাম্বাৰ 2 আৰু এটো চাবা তাৰমানে ইজ সামথিং ডিভিজিবল বাই 3 হৈ আছে হয়নে হয় নাই তাৰমানে মই 40 * 3 যদি কৰো তো 120 ওলাই হয়নে তাৰমানে প্লাস আকৌ 120 পৰা 1 লৈ পাবলে 1 যদি কৰো মই 121 পাও ওকে মই যদি এতিয়া সাপোজ মই যদি এতিয়া কি ভাবিছো যে মই সাপোজ এখিনি মই অকমান ক্লিয়াৰ কৰি লৈছো ঠিক আছে সো এতিয়া যদি মই ভাবো যে ঠিক আছে এটো যদি 3 কৰো মই 3 পৰা +1 কৰো হয়নে * 3 কৈ প্লে +1 কৰো তাৰমানে এটো হয়নে তাৰমানে 40 * 3 +1 হয়নে তাৰমানে 40 * 3 120 +1 এই ফার্স্ট পার্ট খিনি চাবা তোমালকে তেতিয়া তোমালকে গম পাবো যে কিমানে দি মাল্টিপ্লিকেশন নহলে বা ডিভিজন হৈ আছে ডান তাৰপিছত নেক্সট কি আছে আমাৰ ওকে এটো পাই গলো আমি * 3 + 1 সো এতিয়া মই কৰো যে * 2 কৰি চাও নহলে কি হ'ব * 2 হ'ব নে কিমান হ'ব বস্তুটো গম পাইছা নে একচুয়ালি কি হয় আমি কি কৰিছো ইয়াৰ পৰা * 3 + 1 কৰিছো হয়নে সবতে আমি কি কৰিছা * 3 + 1 কৰিছা সো 13 * 3 হয়নে 3 3 যা 9 আৰু 3 + 1 যদি কৰো মই 40 ওলাই যায় দেখিছানে তাৰমানে এটোটো আমাৰ কি হ'ব 13 তাৰমানে কি এনেকে চাবা সো তোমালকে 13 * 3 + 1 = how much 40 হৈছে 40 * 3 + 1 আমাৰ কিমান হৈছে 121 তাৰপিছত আমি 4 টো চাও 4 * 3 + 1 4 3 যা 12 12 + 1 13 তাৰমানে একেটা এটো কনসিডাৰ হৈ আছে সবতে * 3 + 1 * 3 + 1 * 3 + 1 সো আমি কি কৰো 121 * 3 + 1 কৰো তোমাৰ কি হ'ব 3 1 যা 3 3 2 যা 6 3 1 যা 3 + 1 তাৰমানে 364 আমাৰ কি হ'ব আনসাৰ হয়নে সো আনসাৰ আমাৰ কি হ'ব 364 কারেক্ট বুজি পাইছা না বস্তুটো তোমালকে প্যাটার্নটো চাবা যদি তেনেকে গম পোৱা নাই মাল্টিপ্লিকেশন হ'ব গম পাইছা তেতিয়া আমি ফার্স্ট ডিজিটৰ এটো নম্বৰ আৰু ইনকা নম্বৰ তাৰমানে এটো নম্বৰ চাব পাৰো এটো আমাৰ ইমানটা ডিফাৰেন্সেস বু গম নাপায় হয়নে কিন্তু এটো দেখাৰ লগে লগে গম পাই যে ইয়াৰ ডেফিনেটলি 40 টু মাল্টিপ্লিকেশন অফ 3 হৈ আছে ডান সো তেনেকে আমি পয়েন্ট কৰি প্লে উলাব পাৰো ডান ওকে সো এতিয়া আমি নেক্সট কোৱেশ্চনটোত যাও নেক্সট কোৱেশ্চনটো কি দিয়া আছে 2 6 21 88 আৰু question mark সো এটো যদি আমি ভালকে চাও তেতিয়া ইয়াক কেনেকে কৰিব পাৰি হেতু বস্তু অকমান ইজি হৈ যাব সোৱা প্যাটাৰ্নটো আমি গম পাব লাগিব ডেফিনেটলি সো ইয়াতে কি কৰিছো 2 পৰা 6 গৈছে 6 পৰা 21 তাৰ পিছত 88 তাৰমানে 2 পৰা 88 গৈছে হয় না অকমান চেঞ্জেস আছে সো এতিয়া আমি কি কৰিম যদি মই চাও যে ইয়াক যদি মই ইনটু কৰো ঠিক আছে এই 2 টোক মই যদি ইনটু কৰো সাপোজ মই কৰিলো যে সো ইয়াতে কিমান হৈ আছে 2 আৰু 21 * 4 যদি মই কৰো 4 1 যা 4 4 2 যা 8 হয়নে তাৰমানে মই এটো 2 টো চাইছো আৰু 8 টো চাইছো তাৰমানে 2 how much is 8 2 4 যা 8 হয়নে তাৰমানে আমি যদি 21 * 4 কৰো 84 ওলাইছে কিন্তু আমি 84 পা আমি 88 পাব লাগিব হয় নাই তাৰমানে কি আমি যদি 4 কৰো তেতিয়া হলে 88 পাই যাও তাৰমানে ইয়াতে কি হৈছে 21 * 4 + 4 হয়নে suppose মই যদি লিখো 21 * 4 + 4 = how much 88 হয়নে এতিয়া মই এটো চাও হয় নাই 6 * 6 3 যা 18 6 4 যা 24 6 4 কৰিলে আমি 24 21 তকে বেছি হৈ যাব সো আমি কি কৰিম 3 দি কৰি চাও হয়নে সো 6 3 যা কিমান 18 হয় নাই 18 আমি প্লাস কিমান কৰিলে 21 পাম প্লাস 3 কৰিলে আমি কিমান পাম 21 পাম তাৰমানে দেখিছানে বস্তুটো 6 * 3 + 1 তাৰমানে এটো গ্ৰেজুৱেলি তোমাৰ কি হৈছে বাহি বাহি গৈ আছে হয়নে তাৰমানে এটো যদি মই কৰো 2 * 2 + 2 হয়নে তাৰমানে * 2 + 2 * 3 + 3 * 4 + 4 2 2 যা 4 + 2 কিমান 6 ডান আমি গম পাই গলো তাৰমানে ডেফিনেটলি আমাৰ এটো কিমান হ'ব 88 * নেক্সট কি হ'ব যেটো 4 ৰ পিছত কি আহে 5 আহে +5 = how much it's তোমাৰ এটো হ'ব তোমাৰ 440 + 5 হয়নে তাৰমানে 445 আমাৰ কি হ'ব আনসাৰ ডান 8 5 যা 44 8 5 যা 40 44 ডান বুজি পালা নে তাৰমানে 445 আমাৰ কি হ'ব আনসাৰ হ'ব এনেকে তোমালকে ট্ৰিক্সটো চাই লবা অকমান পিছৰ নাম্বাৰস বিলাকৰ পৰা বেছি ইজি হয় সো মই হেতুৱে কৈছো যে পিছৰ নম্বৰ কেটা চেক কৰিবা তেতিয়া বেছিকে কৰা যায় ডান ক্লিয়াৰ ওকে সো নেক্সট আমাৰ কোনটো আছে কোৱেশ্চন নেক্সট আছে আমাৰ 4
য'ত নেকি আছে 2 8 48 364 এটো ডেফিনেটলি মাল্টিপ্লিকেশনে হ'ব কাৰণ কি ইমান ড্ৰাস্টিক চেঞ্জ হৈছে 2 ৰ পৰা ডাইৰেক্ট গৈছে আমাৰ কিমান 384 ডান সো এতিয়া আমি কি কৰিম সো আমি চাম যে মাল্টিপ্লিকেশন কেনেকুৱা টাইপত হৈছে হয়নে সো ইয়াতে যদি সোৱা ইয়াতে 2 is how much of 8 2 কিমান যা কৰিলে আমি 8 পাও 2 4 যা কৰিলে আমি 8 পাও হয়নে এতিয়া 8 কিমান যা কৰিলে আমি 48 পাও 8 কিমান যা কৰিলে আমি 48 পাও ভাবাচোন এবাৰ ভাবিছোৱা 8 কিমান যা কৰিলে 48 পাও 8 6 যা 48 হয়নে 6 যা 48 ডান এটা 48 কিমান যা কৰিলে আমি 84 পা 384 পাও সো 8 8 আছে হয়নে তাৰ মানে ইউনিট ডিজিট টু সবা আগতে 8 কিমান দি টেবল খনত 8 ৰ টেবল খনত ঠিক আছে কোনটো নাম্বাৰ এটি ইনটু কৰিলে আমি 4 লাষ্টৰ ডিজিট টু পাও হয়নে সো আমি কিমান পাম কিমান এটি ইনটু কৰিলে 8 8 যা আমাৰ কৰিলে কিমান হ'ব 64 হয় হয়নে সৰি 64 হয় তাৰ মানে 4 টু এন্ডত আমাৰ কি বুলি কয় ইউনিট ডিজিটৰ আমাৰ 4 আছে হয়নে তাৰ মানে মই যদি 48 তেনেকে শৰ্ট ট্ৰিক হয় তাৰ মানে একচুয়ালি তুমি যদি এটা কৰিবলৈ যোৱা 48 ইনটু তোমাৰ হয়নে তেনে কৰিবলৈ যোৱা ডাইৰেক্ট তুমি গম পাবা যে 8 আছে হয়নে তো 8 ৰ লগত কি ইনটু কৰিলে আমি লাষ্টৰ ডিজিট টু 4 পাও আমি ডেফিনেটলি 8 ৰ লগত 8 কৰিলে আমি লাষ্টৰ ডিজিট 4 পাও হয়নে সো আমি এটো দি কৰি চাও 8 8 যা কিমান 64 6 8 4 যা 32 32 প্লাস 6 কিমান 384 ডান সো আমাৰ উলাই গৈছে বস্তুটো গম পাইছা নে ইনটু 6 কৰিলো ইটা আমি কি কৰিলো ইনটু 8 তাৰ মানে 384 হল ইটা নেক্সট আমি কিমান কৰিম 384 ইনটু সো এটো 4 6 8 নেক্সট কিমান হ'ব 10 তাৰ মানে 2 2 কে বাহি বাহি গৈ আছে হয়নে সো 3840 আনসাৰ 3840 আমাৰ কি হ'ব আনসাৰ ডান ক্লিয়াৰ হৈছে নে বস্তুটো তেনেকে তোমালকে যাবা তাৰ মানে বস্তুটো চাবা যে 4 এটো কিহেদি গৈ আছে যদি আমি চাও যে এটো দি এটো কৰিবলৈ পাৰা নাই সো আমি কি কৰিম 8 ইউনিট ডিজিট টু সাম ইউনিট ডিজিট কিহৰ লগত এন্ড হৈছে ডেফিনেটলি কাবাৰ লগত ইনটু হৈ আছে হয় নাই সো 8 টু কাবাৰ লগত ইনটু কৰিলে আমি 4 পাম কিহৰ লগত ইনটু কৰিলে আমি ইউনিট ডিজিট আকৌ 4 পাম আনসাৰটো আমি 4 8 ৰ লগত ইনটু কৰিলে আমি কি হয় সদায় আমি 4 পাও ইউনিট ডিজিট টু হয় নাই সো ইউনিট ডিজিট টুৰ লগত আমি চাই পেলা অকমান সোনকালে কৰিব লাগিব নহলে আমি যদি 48 এনেকে কৰি যাও হৈ গল আৰু গম পাইছা নে পৰীক্ষাত ইমান টাইম নাথাকে ওকে সো আমাৰ 4 টু হৈ গল ইটা নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 5 So question number 5 to ki ase 12 24 then question mark itia amar ki ase question mark to moi eta majot di disu so majot di dile ki hobo eta hetu bostu sabo laibo ami okoman confusion hoy jetia tumalage dekhisa majot ase tumalage khodai try korba ki etu eta first trick hoy tumalage ki তুমি এই পিছৰ দুটা নম্বৰ মাজত ডিফাৰেন্স চাবা নহলে পিছৰ দুটা নম্বৰ কেটা কি প্যাটাৰ্ন চলি আছে হেতু বস্তু চাব লাগিব ডান তামানে কিহৰ কাৰণে মই কৈছো কাৰণ কি অকমান তেতিয়া ইজি হয় পিছৰ নম্বৰটো চাবলে এটা চোৱা 9 কিমান যা তোমাৰ 192 ওচৰচৰে হয় সপোজ মই 9 2 যা কিমান হয় 18 হয় না সো এটো যদি মই 96 তাৰ মানে 18 19 ওচৰচৰে আছে সো 96 ইনটু যদি মই 2 কৰো তাৰ মানে কিমান হ'ব 6 2 যা 12 1 k 9 2 যা 18 19 okay 192 হৈ গল তাৰ মানে 96 into 2 কোনটা আমাৰ কিমান হল 192 হল ডান এখিনি বুজি পাইছা ইতিয়া মই নেক্সট কি কৰিম নেক্সট আমি চাব লাগিব যে আগৰ দুটা নম্বৰটো কি হৈ আছে 12 into 24 সবে জানে হয়নে 12 into 2 is equal to 24 আৰু আমাৰ লাষ্টত কি হৈছে 96 into 2 is equal to 192 তাৰমানে both starting আৰু endত আমাৰ কি হৈছে into 2 হৈ আছে সো আমি কি কৰিম এটো আমি কৰি চাও 24 into 2 কৰি চাও ঠিক আছে এটো কিমান হয় আমাৰ 48 ইতিয়া মই কি কৰো আকৌ 48 into 2 কৰি চাও যদি আমাৰ 96 উলাই তাৰমানে আমাৰ প্যাটাৰ্নটো কি হ'ব কারেক্ট হ'ব তাৰমানে এটো আমাৰ কি হ'ল ডেফিনেটলি 96 হয় সো আমাৰ প্যাটাৰ্ন উলাই গল তাৰমানে এটা কি কৰিম আমি 192 সেকেন্ড এটো আমি কি হ'ল আমাৰ সৰি এটোটো পিছপিনে নাই ওকে সো আমি কিমান পাই গলো 48 আনসাৰ ডান 48 আনসাৰ তাৰমানে তোমালকে কি হ'ব আমি এটো কৰি পেলাই এৰি দিব নালাগে আমি ইয়াৰ পিছত এটো প্যাটাৰ্ন আকৌ ফলো কৰি আছে না নাই হেতু আকৌ ক্ৰস চেক কৰিব লাগিব গম পাইছা নে তাৰমানে মই কি কৈছো যে আমি এটো 48 পালো হয়নে 48 পালো কিন্তু মই চেক কৰিব লাগিব যে 24 into 2 কোনতে 48 পালো হয় কিন্তু এই প্যাটাৰ্নটো আমি বহুত মাস্ট very much important হয়নে এটো আমি চেক কৰিব লাগিব যে এটো কনসিডার এটো সেম হেয়া রুল ফলো কৰি আছে নে নাই নহলে বা প্যাটাৰ্ন ফলো কৰি আছে নে নাই গম পাইছা নে তেতিয়াহে আমাৰ কি হ'ব এটো
ইজি হ'ব কৰিবলে ঠিক আছে বুজি পাইছা বস্তুটো ওকে ইটা নেক্সট আমি কি কৰিম যে নেক্সট মই কোৱেশ্চনটো যাও ঠিক আছে ওকে সো ইতিয়া আমি যদি যাও এটা গম পাইছা না বস্তুটো কেনেকে হয় কনফিউজনটো আমাৰ ক্লিয়াৰ কেনেকে হ'ব ওকে সো ইতিয়া আমাৰ আনসাৰ কিমান হ'ল 48 আনসাৰ ইয়াতে সো আমি নেক্সট ইতিয়া কোনটো যাও নেক্সট কোৱেশ্চনটো হৈছে আমাৰ নম্বৰ 6 ওকে সো ইতিয়া কি হ'ব 1 3 sorry 1 3 10 15 হয়নে ইতিয়া 1 আৰু 3 গৈছে তাৰ পিছত 10 গৈছে তাৰ পিছত 15 গৈছে সো আমি কি কৰিব লাগিব মই জেনেকে আগৰ কোৱেশ্চনটোত কৈছিলো যে 10 আৰু 15 ৰ মাজৰ ডিফাৰেন্সটো আমি চাও তাৰ মানে পিছৰ দুটাৰ ডিফাৰেন্সটো চাও নহলে বা কিহৰ কাৰণ ডিফাৰেন্স আমি কাৰণ কি 1 আৰু 15 ৰ মাজত বেছি ডিফাৰেন্স নাই হয়নে সো 1 to 15 ডাইৰেক্ট তোমাৰ ওচৰা-ওচৰি আছে তাৰ মানে ডেফিনেটলি টু মাইনাস নহলে বা প্লাস হৈ আছে হয়নে সো এতিয়া আমি চাও যে তাহাঁতৰ ডিফাৰেন্স ফাৰ্ষ্টতে চাম আমি ঠিক আছে ডিফাৰেন্সটো চেক কৰিব লাগিব মোস্ট ইম্পৰ্টেন্ট সো আমি কি দেখিছো যে 10 আৰু 5 ৰ মাজত কিমান ডিফাৰেন্স আছে আমাৰ 10 আৰু 5 ৰ মাজত নবা 10 আৰু 5 ৰ মাজত কিমান ডিফাৰেন্স আছে 5 তাৰ মানে 10 + 5 এই +5 হৈ আছে = 15 ওকে ইয়াতে কিমান হৈ আছে +2 ডান ইতিয়া তাৰ মানে 1 + 2 = 3 3 plus dash dash কিবা এটা পাম আমি হয়নে 10 plus 5 15 ইটা ইয়াতে আমাৰ কি আছে 3 plus ইটা 2 যদি 3 কৰো আমাৰ কি হ'ব 3 plus 3 how much it is 6 হয়নে ইটা সা 6 plus যদি 4 কৰি চাও আমাৰ কিমান হ'ব 10 হ'ব নে yes absolutely আমাৰ 10 হ'ব তো আমাৰ 10 মিলি গৈছে হয়নে তাৰ মানে আমাৰ কি হ'ব ইটা গম পালো যে আমাৰ এটো তাৰ মানে প্যাটাৰ্নটো +3 next is +4 এনেকে গৈ আছে তাৰ মানে আমাৰ এটো কিমান হ'ব 6 হ'ব আনসাৰ বুজি পালা নে তাৰ মানে মই এটো অকল চেক কৰিলে নহব এটো অকল চেক কৰিলে নহব 3 + 3 বুলে ঠিক আছে এটো 2 হৈ আছে এটো 5 হৈ আছে যা বাদ দে মই ডাইৰেক্ট +3 কৰি দু ডাইৰেক্ট 6 হৈ গল হয় না এটা সাপোজ মই এটো যদি 6 + 4 কৰোতে যদি মই 10 নাপালো হয় তেতিয়া হলে কি হ'ব এটো প্যাটাৰ্ন ফলো নকৰিলে হয় তেতিয়া আমাৰ আনসাৰটো কি হ'ল হয় ভুল হৈ গল গম পাইছা নে সো আমি কি কৰিব লাগিব ফাৰ্ষ্টতে আমি ফাৰ্ষ্টটো কৰি চাব লাগিব কোৱেশ্চন মাৰ্কৰ যেটা মাজত থাকে হা যেটা মাজত থাকে এনেকেটো কৰিবই লাগিব ইয়াৰ পিছৰটো ক্ৰস চেক কৰিব লাগিব যাতে আমি আনসাৰটো 10 পাইছো নে নাই নহলে বা মানে কাৰেক্ট হৈছে নাই পিছৰটো বুজি পালা নে ওকে সো আমাৰ আনসাৰ লাগৰটো 6 এটা নেক্সট আমাৰ কোনটো কোৱেশ্চন হ'ব নম্বৰ 7 ইয়াতে কি দিছে 6 7 10 15 question mark then 31 so 6 ৰ পৰা 31 তাৰ মানে বেছি ডিফাৰেন্স নাই so definitely আমি কি কৰিব লাগিব প্ৰথমতে ডিফাৰেন্স লৈ চাব লাগিব হয়নে so ইয়াতে কি হৈ আছে 1 হৈ আছে ইয়াতে কিমান হৈ আছে 7 আৰু 10 ৰ মাজৰ ডিফাৰেন্স কিমান 3 10 আৰু 15 ৰ মাজৰ ডিফাৰেন্স কিমান 5 ওকে ইয়াতে অকমান প্যাটাৰ্নটো গম পাইছা নে কিবা এটা হৈ আছে সোৱা মই আৰম্ভণি পা কিয় ললো আগতে মই কি কৰিছিলো আগৰ কেটা যেটা মাজত আছিল একদম যেটা মিডত আছিল হয়নে তেতিয়া মই এইকেটা লৈ লৈছিলো তাৰ পিছত এইকেটা চাইছিলো তাৰ পিছত মই প্যাটাৰ্নটো মিলাই চাইছিলো হয়নে ইতিয়া কি কৰিম মই যেহেতু ইয়াতে পিছপিনে এটা আছে সো এটাটো মই অকলে একো কৰিবলৈ নোৱাৰো হয়নে সো কি কৰিম মই এটাটো ইয়াতে মই একো নকৰো হয়নে ইয়াত এপিনে মই একো নকৰো মই স্টাৰ্টিং ৰ পৰাই কৰি চাম যেতিয়া মই চাম যে তিনটা ডিফাৰেন্স একে ওলাই আছে তাৰমানে এটা প্যাটাৰ্নত ফলো কৰি আছে তাৰমানে এটো ডেফিনেটলি কি হৈ আছে তোমাৰ 1 ৰ পৰা 3 3 পৰা 5 তাৰমানে এটো অড নম্বৰ হৈ আছে হয়নে তাৰমানে মই যদি 7 কৰো 15 + 7 কিমান আমাৰ 15 + 7 কিমান 15 + 7 হল আমাৰ 22 হয়নে 15 + 7 হল 22 এটা 22 প্লাস আমি যদি 22 প্লাস নেক্সটটো আমাৰ 7 হৈছে এটো 9 হ'ব লাগিব তাৰমানে 22 প্লাস যদি 9 কৰো মই কিমান হ'ব 31 ওলাব না yes 31 ওলাব তাৰমানে আমাৰ আনসাৰ কিমান হৈছে 22 বুজি পাইছা নে তাৰমানে কি মই কি কলো ইয়াতে কি কলো মই ইয়াতে 1 গৈছে ইয়াতে 3 গৈছে ইয়াতে 5 গৈছে ইয়াতে আমি নাজানো এটো দি আমি চেক কৰিব নালাগে সো আমাৰ কি হল ইয়াতে যদি মোৰ 7 ডিফাৰেন্স হয় তাৰমানে মোৰ 22 ওলাব আনসাৰ সো 22 7 ডিফাৰেন্স হৈছে তাৰমানে তোমাৰ অড নম্বৰ হৈছে 7 ৰ নেক্সট অড নম্বৰ কিমান হয় 9 সো 9 দি যদি মই 22 প্লাস কৰো যদি মই 31 পাও তেনে হলে মোৰ এটো 22 আনসাৰটো কি হ'ব কাৰেক্ট হ'ব সো যদি মই কৰো 31 পাইছো তাৰমানে মোৰ 22 আনসাৰ কি হ'ব কাৰেক্ট হৈছে বুজি পালা নে 22 is the answer ডান এনেকে কৰি চাবা হা যে নেক্সট মোৰ কোনটো আছে নেক্সট আছে তোমাৰ কোৱেশ্চন নম্বৰ 8 ওকে সো ইয়াতে কি হৈছে এটা 9 সো 19 21 আকৌ কোৱেশ্চন মাৰ্ক 29 36 আৰু 47
এতিয়া আমি চাব লাগিব যে ইয়াতে বোথ সাইডত এটা সাইডত কম আছে ইটো সাইডত বেছি আছে যোনটো সাইডত বেছি আছে আমি হেতু সাইডৰ পৰা ডিফাৰেন্সেস বোৰ লব লাগিব এটা ডিফাৰেন্স কিয় লব লাগিব কাৰণ কি 19 আৰু 47 ৰ মাজত বেছি ডিফাৰেন্স নাই তো তাহাঁতি মাল্টিপ্লিকেশন আৰু ডিভিজন টো হৈ থকা নাই হয় না সো এটা কি হ'ব আমি এটা কি কৰিম আমি সো ইয়াতে তাহাঁতৰ মাজত ডিফাৰেন্স লৈ লওঁ কোনটো সাইডৰ পৰা এটো সাইডে লওঁ আমি আগতে হয় না কিহৰ কাৰণে কাৰণ কি তাতে তোমাৰ কি হৈ আছে তাতে বেছিটা নাম্বাৰ আছে সো আমি প্যাটাৰ্নটো বেছিকৈ গম পাম ইয়াতে অকল এটা ওলাব হয় না ইয়াতে আমাৰ দুটা ওলাব ডিফাৰেন্স হয় না সো এটো কৰি চাও 36 আৰু 47 ৰ মাজত ডিফাৰেন্স কিমান হয় আমাৰ 36 আৰু 47 আমাৰ হয় 11 তাৰ 36 ৰ লগত যদি মই 11 প্লাস কৰো কিমান হ'ব 7 আৰু 47 হয় না সো এটো 11 হল ওকে ফাইন নেক্সট মই কি চাও 29 আৰু 36 ৰ মাজত ডিফাৰেন্স কিমান 29 আৰু 36 ৰ মাজত +7 আচ্ছা এতিয়া কি হৈ আছে এটো এবাৰ হৈছে +7 এটা হৈছে +11 অড নাম্বাৰটো হৈ থকা নাই ডেফিনেটলি কাৰণ কি হেডুটা অড নাম্বাৰ হয় কিন্তু ইয়াৰ মাজত 9 ও আছিলে হয় নাই কিন্তু 9 টো আহা নাই কিয় 9 টো আহা নাই আমাৰ তাৰ মানে এটো ডাইৰেক্ট অড কেটা হৈ থকা নাই অকল অড হোৱা নাই তাতে আৰু কিবা এটা হৈ আছে কি হৈ আছে আমি এই আগৰটোত চাও সোৱা তাৰ পিছত আমি কি কৰিম এই আগৰটোত চাব লাগিব বুজি পাইছা নে তাৰ মানে কি 19 আৰু 21 এটা 19 আৰু 21 ৰ মাজত ডিফাৰেন্স কিমান 19 ৰ লগত যদি মই 2 কৰো তাৰ মানে 21 এতিয়া +2 +7 +11 এহেদি কিবা এটা কমন তাহাঁতৰ মাজত এটা কমন আছে কি আছে কমন তাহাঁতৰ মাজত চোৱাচোন তাহাঁতৰ মাজত কি কমন আছে 2 to 2 ইভেন নম্বৰ হয় না একেটা হ'ব আমাৰ অড সো অড আৰু ইভেনৰ মাজত কি ডিফাৰেন্স আছে কি ইমান কমন আছে দেখিলে তো তাহাঁতি নহয় একো হয় না তাহাঁতি তো একচুয়ালি কমন নহয় কিন্তু ইয়াতে এটা মাইনৰ ডিফাৰেন্স আছে হেতু কি হয় তোমাৰ 2 to কি হয় আমাৰ প্ৰাইম নম্বৰ হয় না 2 to আমাৰ কিমান হয় প্ৰাইম নম্বৰ 7 আৰু 11 আমাৰ কিমান হয় প্ৰাইম নম্বৰ সো হেতু কাৰণে 7 আৰু 11 ৰ মাজত 9 নাই 9 কিহৰ কাৰণে নাই কাৰণ কি 9 is not a prime number হয় না কিহৰ কাৰণে কাৰণ কি 3 into 3 আমি 9 পাও হয় না সো 9 ৰ কি আছে ফ্যাক্টৰস আছে হয় না সো ইটস নট আ প্ৰাইম নম্বৰ ডান সো আমি কি কৰিব লাগিব 7 11 হৈছে আৰু এপিনে 2 হৈছে সো আমি তোমাৰ কি হ'ব তোমাৰ সিরিয়াল অর্ডার তাৰ মানে এপিনে যদি আমাৰ +7 হৈছে আমাৰ এপিনে +11 হৈছে আৰু এপিনে আমাৰ +2 হৈছে তাৰ মানে সিরিয়াল অর্ডার আমাৰ কি গৈছে প্ৰাইম নাম্বাৰস গৈ আছে সো আমি যদি প্ৰাইম নাম্বাৰস চাও +2 দেন +3 হয় নে দেন +5 দেন +7 সৰি প্লাস কেটা মই কিয় কৈ আছো 2 হয় প্ৰাইম নাম্বাৰ নেক্সট 3 হয় নেক্সট 5 হয় নেক্সট 7 হয় নেক্সট 11 হয় না সো 2 7 আৰু 11 আমি পাই গৈছো হয় না 7 11 তাৰ মানে নেক্সট আমাৰ কি হ'ব ইয়াৰ মাজৰ ডিফাৰেন্সটো +3 এটা কৰিছো 21 +3 কিমান 24 হয় না 24 ওকে 24 হয় বুলি ইয়াতে এই নি দিবা আকৌ বুজি পালানে ইয়াৰ পিছত আকৌ এটো ক্ৰস চেক কৰিবা আমাৰ নেক্সট প্ৰাইম নাম্বাৰটো কিমান হ'ব লাগে +5 হ'ব লাগে সো 24 +5 যদি কৰো আমি যদি আমি 29 পাও यस আমি 29 পালো তামানে ইটা আমাৰ 24 আনসাৰটো কারেক্ট হ'ব ডান তামানে আমি কি কৰিব লাগিব এবাৰটো যদি চেক কৰিছো আকৌ এটো ব্যাক চেক কৰিব লাগিব যদি আমাৰ আনসাৰটো ভেৰিফাই হৈছে যে ইয়াৰ পিছৰ প্যাটাৰ্নটো ফলো কৰিছে ঠিক আছে তো আমাৰ কি হ'ব 24 ইজ দা ৰাইট আনসাৰ বুজি পালানে তেতিয়া আমি কি পাম আনসাৰটো পাই যাম বুজি পালানে বস্তুটো ডান ক্লিয়াৰ হৈছে সো আমি ইটা কি কৰিলো আমি গম পালো যে বস্তুবোৰ কেনেকে কি হয় না সো মানে কেনেকে সলভ হয় কেনেকে প্যাটাৰ্নটো আমি চেক কৰিব লাগে হেতু বস্তু আমি চাব লাগিব ৰাইট সো আমাৰ মোৰ মতে ইয়াৰ লৈকে আছে কোৱেশ্চনটো यस সো ইতিয়ালৈকে শেষে হৈছে অলমোস্ট আমাৰ আজিৰ লেকচাৰটো ইয়াতে শেষ হৈছে মই ইয়াৰ পিছত আজি অকমান মডাৰেট লেভেলৰ কোৱেশ্চনস কেটামান কৰালো অকমান দুটামান ইজিও আছিলে यस তো হেতু কাৰণে আমি কি কৰিম নেক্সট সেশনত মই অকমান আৰু টাফ ট্রাই কৰিম যে আনিবলে যাতে আমাৰ কি হয় সবৰে ইটো প্যাটাৰ্ন আমি গম পাই যাও ডান সো আমি নেক্সট ক্লাস লগ পাম ইতিয়ালৈকে আৰু यस মই তোমাক থ্যাংক ইউ কৈছো হয়নে ধন্যবাদ এই তোমাৰ ভিডিওটো চোৱাৰ কাৰণে আৰু টাইম দিয়াৰ কাৰণে আৰু আমি আৰু কিছুমান ভিডিও জানিম ভাল ভাল লেকচাৰ জানিম যত নেকি আমাৰ এক্সাম ওৰিয়েন্টেডৰ কাৰণে সবৰ কাৰণে বহুত বেছি প্ৰফিট হ'ব সো চোৱা আৰু যদি ভাল পোৱা ডেফিনেটলি লাইক আৰু শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইবও কৰিবা ঠিক আছে সো থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত লগ পাম বাই বাই